পাচ্ছে আপন পথে আর সাফিনে নিজরিকা পান করে নিজরার পর পূর্ণ করে চেষ্টা বছর দেওয়ার আপনি পুলকে সাইনেবার এই পথেতে উজ্জ্বলে হবে দেওয়ার মর্তবারে রূপ যবন ভক্তি দেখি অভিভূত হৈ পৰিছো অৱশ্যে মনত বেজাৰো পাইছো কাৰণ তোমাৰ নিচিনা এগৰাকী সুন্দৰী কন্যাই অবিবাহিত হৈ থকাৰ দেওরখি সন্মুখতে দেখিছে এই সংসারকে এই সংসার এটা কুটিল গতিত চলিব ধৰিছে আৰু এনে কুটিলতা কৰা মই নিজকে অকলে এৰি দিবলৈ বৰ টান পাইছো সেইবাবে উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকা কি কৰা সাবিত্ৰী তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত নাই বুলিতো কোৱা নাই আকৌ আছে হয় আছে কিন্তু মই বিচৰাজন হ'ব লাগিব ৰূপৱান গুণৱান শক্তিবান আৰু আছে নেকি তেনেকৈও এইখন আছে যদি কওঁ তেওঁকে মই স্বামীৰূপে গ্ৰহণ আছে সাবিত্ৰী আছে তুমি মনে বিচৰা ধৰণে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনে কৈছে কোন দেৱৰী অৱন্তী ৰজা দুৰ্গক্ষেনৰ পুত্ৰ নাম তেওঁৰ কওক দেৱৰী কি নাম তেওঁৰ সাবিত্ৰী দেৱৰী নাম সত্যবান